দাদা গৈ গ্ৰেমিক পঠাবি নেকি? ইমান দৌৰা-দৌৰি লাগিছে যে যোনে মোৰ আজি কথাটো শুনিছে, যাক কৈছিল তেওঁ উপলব্ধি কৰিব, কৈছিল নে নাই। মইতো সজাই কোৱা কথা নহয়। মই যে দাদা প্লিজ গানটো গাই দিয়ক, মোৰ চিনেমাখনৰ শ্বুটিং আছে, মোক তই গ্ৰেমিক পঠাবি নেকি গানটো? ধৈৰ্য ধৰ, মই গান নহয়, মই মেচিন নহয়, মই গান। দাদাই যে আগতে এজন মানুহে 29টা 30টালৈকে গান গাইছিলে একে ৰাতি, সেইটো মানুহ আজিলৈকে এটা গান গাবলৈও ভাগৰি যায়। কিয় ভাগৰি যায়? সেইটো মই ভিতৰি ভিতৰি অনুভৱ কৰি মই যে মানুহটোক সঁচাকৈ দেখিলেও লাগে। তাইৰ ভইচটো ক্ৰেক হৈ গৈছে, নাখায় নুখুৱে এনেকৈ থাকে, জোনালী ষ্টুডিঅ'ত শুই থাকে, কেতিয়াবা কাহিলীপাৰাত যায়। তাৰ মাজত দেখোঁ আজি তিনিচুকীয়া গ'ল, কিবা ইনগ্ৰেশ্যন আছে বোলে, হোটেলৰ ইনগ্ৰেশ্যন, কিবা ইনগ্ৰেশ্যন, তাতে গৈছে। তেতিয়াতো মই নাই, মই নাজানো। তাৰপিছত এদিনৰ কাৰণে গৈ এসপ্তাহ পিছত আহে, তেওঁ তাতে কি খাইছে, কি শুইছে, খাইছেনে নাই, কি মেডিচিন খাইছে, সেইবিলাকতো মই নাজানো। মেনেজমেণ্ট এটা টিম থাকে, আমি তেওঁলোককে সোধোঁ দাদা ঠিকে আছেনে। ইভেন ষ্টেজত যাওঁতেও আমি মেনেজমেণ্টকে সোধোঁ, ঐ দাদা ঠিকে আছেনে, যাব পাৰিবনে? অঁ পাৰিব। কেতিয়াবা কয় নাই আজি ঠিক নাই, অলপ টায়াৰ্ড হৈ আছে, শেষত আপুনি অলপ চাব। মই ষ্টেজত উঠিয়ে ভাবোঁ প্ৰথম গানটো অলপ ঢিলা গান হওক, যাতে কষ্টটো এফৰ্টটো কৰোঁ। দাদা দুখীয়া চৰা গানটো গাই সদায় ভাল পায়, মোক কৈ কি এইটো গান গালে অলপ এক্সাৰচাইজ হৈ যায়, ইমান চিঞৰিব নালাগে, এইটো গান ওলাই দিবি পাৰিলে, নহ'লে ৰ'দৰ চিঠি গানটো ওলাই দিবি, এইকেইটা গালে মোৰ অলপ ৰিলেক্স হয়। মই সদায় সেনেকৈ থাকোঁ। চবেই কয় দাদাক অমুক গান ওলাই দিয়ক, তমুক গান ওলাই দিয়ক, মই সেইটো নকওঁ। দাদা ৱাৰ্ম আপ হোৱাৰ পিছত কেতিয়াবা লৈ যায় ধুনীয়াকৈ, কেতিয়াবা নোৱাৰে। আপোনালোকে দেখিছে আই এম টায়াৰ্ড, মই গাব নোৱাৰোঁ আজি, গুচি যায়। 3টা গান গাই গুচি যোৱা ৰেকৰ্ড আছে, এটা গান নোগোৱায়ো আজি মোৰ গাব মন নাই বুলি কৈ গুচি যোৱা ৰেকৰ্ড আছে। তেওঁ নিজৰ মৰ্জি, তেওঁ নিজৰ মৰ্জি মানুহ। তেওঁ যে টায়াৰ্ড, মই 1-1.5 বছৰৰ পৰা মই নহয়, ষ্টুডিঅ'ত যোন যোন গৈছিলে 1 বছৰ গান গোৱাবলৈ, সকলোৱে কিন্তু চকুত উপলব্ধি হৈছে যে জুবিন দা সঁচাকে টায়াৰ্ড হৈ আছিল। তেওঁ টায়াৰ্ড হৈ আছিল, মানে ইমান টায়াৰ্ড দৰৱ নোখোৱাৰ পৰা আদি কৰি এনেধৰণৰ অনাকাংক্ষিত ঘটনা সম্পূৰ্ণ ভুল মেনেজমেণ্টৰ। মই সেনেকে ক'ব নোৱাৰিম, মোৰ সেইটো কোৱাৰ অধিকাৰ নাই। গোটেই বস্তুটো ডাইৰেক্ট দুখটো মেনেজমেণ্ট বুলি মই ক'ব নোৱাৰোঁ। সেইটো এটা এক্সিডেণ্ট। তাতে যোনটো ইনচিডেণ্টত জুবিন দা নাই আজি মাজত আমাৰ মাজত, সেইটো এটা এক্সিডেণ্ট। আৰু তাৰপিছত কেনেকে গ'ল কি গ'ল সেইটো যদি কাৰ কিয় নিলে সেইটো তেওঁলোকে সেইখিনি গাফিলতি কিন্তু হয়, মানে ঔষধ নোখোৱাটো সময়মতে বা তেওঁ পানী নামিবলৈ নিদিয়াৰ ক্ষেত্ৰত এইখিনি বাধা দিয়াটো, এইখিনি ক্ষেত্ৰত কিন্তু গাফিলতি একেবাৰে মেনেজমেণ্টৰ হয়। মই এইখিনিয়ে জানো, মোক অকণমান এতিয়া ময়ো জানিছো আপোনাৰ কথাটো জানিছো। মোক যোনে চবে ভাবিবই আজি মই নাথাকি যদি মই ইয়াত থাকি যদি আপুনি তাত থাকিলে হয়, এজন সাংবাদিক হিচাপে যদি জুবিন গাৰ্গৰ ওচৰত গ'ল হয়, আপুনি কি কৰিলে হয়? জুবিন দাক পানীত নামাটো ভিডিঅ'ই কৰিলে হয় ন। আপুনি যদি জুবিন দাক এবাৰ ক'লে হয় দাদা নালাগে নামিব, তাৰপিছত চবেই যেতিয়া মেনেজমেণ্টটো যেতিয়া থাকিব, আপুনি ভাবিলে এটা টাইমত যে মেনেজমেণ্ট যিটো আছে চাবই। মই এবাৰ ভিডিঅ' কৰোঁ, নিউজ এটা যাব অসমত, জুবিন গাৰ্গে ইয়াতে সাঁতুৰিছে, আপুনি সেইটো ওলাই কৰিলে হয়, তেতিয়া আপোনাকো ইয়াতে কৰিলে হয়। আপুনি ভিডিঅ' কৰি থাকিলে, জুবিন গাৰ্গক মাৰি পেলালে। মোৰো আজি ছেম পৰিস্থিতি যে মই তাতে মিউজিচিয়ান হিচাপে গৈ চব যোনে য'ত আছে মই তাতে আছোঁ। মই বচাবলৈ বা তেওঁৰ তাতে মৃত্যু হ'বলৈ তেওঁক ঠেলি দিয়া বুলি মই ভবা নাই নহয়, বা মই তাতে দাদাৰ মৃত্যু হ'ব বুলি মই যোৱা নাই নহয়। আমি তাতে এনজয় কৰিব গৈছে চবেই, ময়ো তাতে গৈছোঁ। তেওঁ তাতে যেতিয়া কৈছে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে, চাবি বুলি কওঁতে মই ধৰিলোঁ ন, তাৰপিছত উঠাইছোঁ নহয়। তাৰপিছত দায়িত্বখিনি, তাৰ আগৰ দায়িত্বখিনি কোনে ল'ব লাগিছিল আপোনালোকে বিবেচনা কৰক। মিছবিহেভ কৰিলোঁ হয়, কাৰোবাৰ গান যদি মই ৰেকৰ্ড নকৰিলোঁ হয়, দাদাৰ পইচা লৈ পেলাই মই দাদাক নক'লোঁ হয়, তেওঁলোকে মোক দোষাৰোপ কৰক, মই তাৰ উত্তৰ দিম বা মোক মাৰি পেলাম। মোৰ দায়িত্ব এইখিনি আছিল, বাকীখিনি দায়িত্ব মোৰ লগত আছিলে। কোনোবাই পাতিছিল নেকি দাদা মোক যাব লাগিব? আপোনাৰ শেষত আকৌ এবাৰ সুধিছোঁ, স্ক্ৰীনশ্বটৰ কথাবোৰ এতিয়াওতো মিছা নহয়, এইবোৰ সম্পূৰ্ণ সঁচা কথা। মোৰ কাৰণে কোনোবাটো সঁচা, বাকী আপোনালোকৰ কাৰণে বিবেচনা কৰি ইনভেষ্টিগেশ্যন কৰক, যদি সঁচা হয় সঁচা হ'ব। আপুনি জুবিনদাৰ এতিয়া সংগী আছিল, এতিয়া জুবিনদাৰ তাত যাব নে কেতিয়া যাব? মই আহিয়ে যাব বিচাৰিছোঁ, মোক যাব দিয়া নাই, সকলোৱে ঘৰৰ মানুহে যাব দিয়া নাই। মোকতো কোনো কোঅৰ্ডিনেটো কৰা নাই। মই এতিয়া তাত সিদ্ধাৰ্থৰ কাৰণেও কোনোবাই কিবা ক'লে যে তাক সি আহিব লাগিব, মোৰ কাৰণে কোনে কৈছে? মোক এবাৰ কওক, কোনোবাই যদি কৈছে যে শেখৰ আহিব পাৰে মই যাম, কিন্তু মই এটাই শুনি আছোঁ শেখৰকো মাৰি পেলাম, শেখৰক য'ত দেখা পাওঁ তোক হাৰ মূৰ ভাঙি দিম, তোক চুবাই খাম। মোক এনেকৈ পাৰ্চনেল মেছেজ দিছে, যাৰ কাৰণে মোৰ মোবাইলটো অফ হৈ গৈছে, এতিয়া অফ কৰি থৈছোঁ। মই কোনটো সাহসত মোৰ ঘৰৰ মোৰ মিছেছ আৰু মোৰ 4 বছৰীয়া পোৱালিটোৱে মোক যাব দিব? মোৰতো কোনো পুলিচ প্ৰটেকশ্যনো নাই, না মোক কোনোবাই ফোন কৰি সুধিছে যে আপোনাক গাৰ্ড কৰিম, মোকতো একো কৰা নাই। মোৰ ঘৰতো এতিয়ালৈকে কোনো পুলিচ প্ৰটেকশ্যন নাই, একো নাই, নালাগেও মোক প্ৰটেকশ্যন। মইতো দুখ কৰা নাই,
কিন্তু মই অকলে আছো, আপোনালোক আহিছে, মোক ঘৰত পাইছে, মই বেলেগত নাই। মই এতিয়া নহয়, মই তেতিয়াই যাব বিচাৰিছো। আৰু এতিয়াও দাদাৰ ওচৰত, দাদাৰ লাষ্ট কোনে চিতাত মোকাবিলা কৰিব সেইটো আমাৰ অধিকাৰ নাই। ফেমিলি আছে, মেনেজমেণ্ট আছে, তেওঁলোকে ডিচিশ্যন ল'ব। আজি মোৰ সকলো শেষ। আজি মোক ফেমিলিকো চাগে মোক দৰকাৰ নাই, জুবিন গাৰ্গৰ অনুৰাগীকো মোক দৰকাৰ নাই। ইমান দিন শেখৰক দৰকাৰ হৈছিল জুবিন দাক গান গোৱাবৰ কাৰণে, জুবিন গাৰ্গক কোনোবা দিনা লগ ধৰিবৰ কাৰণে শেখৰক এবাৰ ফোন কৰিছিল, আজি ষ্টুডিঅ'ত যাব পাৰিম, দাদা আছে নেকি? এতিয়াতো শেখৰক দৰকাৰ নাই। আপুনি শেখৰক মাৰি পেলোৱাই ভাল। আজি শেখৰৰ কোনো চিকিউৰিটনেছ নাই। আজি মই তাতে আছিলো, মোৰ কাল হ'ল, মই তাতে আছিলো, পানীতো আছিলো, সেইটোৱে মোৰ কাল হ'ল। আৰু মোক আজি এতিয়া কোনো ফোনো নকৰে আজিৰ পৰা। জুবিন দাই গান গাব আপোনাক ক'ত, কাৰণ দাদাক ফোন কৰিলে দাদাই কয় শেখৰৰ লগত কৰ্ডিনেট কৰ, কেতিয়া গাম। মোক সেইটো কৰ্ডিনেট কৰিব দিয়ে অকল ষ্টুডিঅ'ৰ টাইমিংটো মই কওঁ। মই গম পাওঁ যে দাদাই 7টা বজাত খোৱাৰ পৰা উঠিব, 8টা মানত আহি যাব বুলি কওঁ। গৈ পেলাই বহুত মানুহ ফ্ৰীয়ে আহে, গান নহয়। এসপ্তাহ একমাহলৈ বছৰ দিনলৈকে গান হোৱা নাই বহুতৰ গান। কিন্তু সেইটোত মোৰ অধিকাৰ নাই যে মই দাদাক গোৱাই দিম ডেলিভাৰ্টলি, বাই ফৰ্চলি। দাদাক গাব নোৱাৰা কৈ দিম, নহ'ব। দাদাই যেতিয়া মন যাব গাব, যাৰ হ'ব তাক দিম। কিন্তু আজি মোক কোনো এতিয়া চবে কৈছে মাৰিম, তই আহিলে তোক দেখা পালে অসমত মাৰিম, কিন্তু মোক আজি দৰকাৰ নাই ন, ডেফিনেটলি দৰকাৰ নাই। এতিয়া তদন্ত যদি হয় তেনে তদন্তত আপুনি সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। সম্পূৰ্ণ মানে যি লাগে, মই ক'ত যাব লাগে, মই যদি মাৰ খায়ো যাব লাগে, কোনোবাই যদি মাৰিব তুমি আহিবই লাগিব বুলি কয়, মই মাৰ খায়ো যাম। য'ত যাব লাগে মই তাতে যাম। যি সোধে মোক, মই যি জানো, মই সুস্থ অৱস্থাত থকা লাগে মই এইখিনি ছাপোৰ্ট কৰিয়ে যাম। মই তাত ছাপোৰ্ট নকৰিব লগা কোনো কথা নাই। কিয় মই ছাপোৰ্ট নকৰিম? আপুনি ছাপোৰ্ট নকৰিব নেকি? আজি এজন অসমৰ এজন মানুহে ছাপোৰ্ট কৰিব যদি যিখিনি জানে। কোনোবা এজনক যদি সোধা যায় জুবিন গাৰ্গৰ বিষয়ে কি জানো, লাষ্ট কেতিয়া লগ পাইছিলি, তেওঁৰ অনুভৱটো তেওঁ ক'বই। লাষ্ট মই 1 বছৰ আগত পাইছিলো বা 2 দিন আগত পাইছিলো, দাদাই এনেকুৱা হৈ আছে। ময়ো দাদাক 19 তাৰিখলৈকে লাষ্ট পানীত লাষ্ট উশাহটো লোৱালৈকে পাইছো। সেইখিনিলৈকে যিখিনি জানো মই 100%। তেখেতৰ মোবাইল ফোন তেখেতৰ মোবাইল ফোনটো তেওঁ কিয় স্পষ্টীকৰণ দিয়া নাই সেইটো তেওঁ গম পাব, সেইটো মই গম নাপাওঁ। মই তাক দিল্লীতে এৰিলো বুলি ক'লো ন। মই নিজে টিকেট কাটি আহিছো ন। মোৰ লগৰ এজনে, বন্ধু এজনে টিকেট কাটি দিছে। মই 4:25 ফ্লাইটত আহিছো। সেইখনত জুবিন গাৰ্গক অনা হোৱা নাছিল, দাদাৰটো চাৰ্টাৰ ফ্লাইট ঠিক কৰিছিল। তাতে পিছতহে মই ইয়াত লেণ্ড কৰোঁতেহে গম পালো এইখনত জুবিন দাও আহিছে। পিছত লেণ্ড কৰোঁতে পবিত্ৰ মাৰ্ঘী দাদা আৰু আমাৰ সন্দীপনক দেখা পাই এতিয়া মই গম পালো। মই অলৰেডি ভাবিছো আমাৰ ফ্লাইট লেণ্ড কৰিছে 7টা বজাত, দাদা আহিছে 1:30 বজাত, 4টা বজাত দাদা গুৱাহাটী পাব। মই পাইছো 7টা বজাত। অলৰেডি দাদাৰ প্ৰচেছন দাদাক লৈ গ'ল। ইমান সোপা মানুহে এয়াৰপৰ্টত কিয় ৰখি আছে? ভাবিছো কি মোক মাৰিব আহিছে, কাৰণ চবে চাগে কৈছে যে ই এখন ফ্লাইটত গৈ আছে, ইয়াতে পাবি, ইয়াক মাৰি পেলাম। মই মোৰ যদি মৃত্যু ইয়াতে আছে, ইয়াতে হ'ব। পিছত দেখিছো মানুহবিলাক যেতিয়া হেৰি মানে আমাৰ পবিত্ৰ মাৰ্ঘী দাদা আৰু সন্দীপনক দেখিলো, তেতিয়া মই চব আপোনালোকে ইয়াত কিয় কি পিছত কম, তই অলপ লাহে লাহে আহ। পিছত দেখিছো দাদাৰ কফিনটো তলেদি নি পেলাই এনেকে ৰেড কাৰ্পেটত গৈছে আৰু মানুহবিলাক চব তাতে দৌৰি গৈছে। মই চব দাদা ইয়াত আহিছে। তেতিয়া মোৰ এটা সুখ বুলি ক'ব নোৱাৰি, এটা মানে ভিতৰত এটা উশাহৰ এটা কাম, চকু পানী ওলাইছে। দাদাই চবেই মোক এৰি দিলে, কিন্তু এতিয়াতো মোক এৰি দিছে। আপোনালোকে যে আহিছে, আপোনালোকে কি ভাবি আহিছে? মোৰ ওচৰত মোৰ নিউজ ওলাইছে কিবা ই ভিক্টিম বুলি ভাবি আহিছে। নহয়, আপুনি স্পষ্টীকৰণটো দিয়াৰ কাৰণে খুব ভাল কথা হ'ল, কাৰণ সকলোৱে ক'ৰবাত আপুনিও দুখী নেকি বুলি মোক মানে তাতে কোনেও তাতেতো নাই, মই তাতে চিনতে নাই। মই দিল্লী মই অকলে আহি আছো ঘৰত। মোক আকৌ ঘৰৰ পৰা এইফালে লগৰকেইটাই ফোন কৰিছে, তই বাহিৰত ঘপকে নোলাবি, তোৰ ওপৰত একশ্যন হৈ যাব, মাৰি দিব। না মোৰ মুখত মাস্ক এখন আছে, না কিবা আছে। মই অপেনে আহিছো, মই ঢাকি ঢুকি অহা নাই। পিছত মোৰ দুখ লাগিছে আৰু ভাল লাগিছে মনটোত। দাদাই মোক লাষ্টৰ দিনাও যে কৈ গৈছিল তোৰ লগত মই আছো, মৃত্যু হয় দাদা মোৰ লগত কফিনত শুইও আহিছে দাদাই, কিন্তু দাদালে ঠিক কৰা ফ্লাইটত অহা নাই, মোৰ লগত আহিছে। তাৰ পৰিয়ালৰ লোক হিচাপে ভাতৃ হিচাপে সন্দীপনে যেতিয়া হস্পিটেললৈ লৈ গৈছিল জুবিন গাৰ্গক, তেতিয়া মোবাইলটো বিচাৰিছিল সিদ্ধাৰ্থৰ পৰা, কিন্তু সিদ্ধাৰ্থে মোবাইলটো দিয়া নাই বুলি উল্লেখ আছে। মোবাইলটো নিদিয়াৰ কাৰণটো কি আছিলে, কিবা গম পাই নেকি? এয়াৰপৰ্টত বিচাৰিছিলে। সন্দীপনে বিচাৰিছিল দাদাৰ বেগটো, দাদাৰ কাপোৰটো, জোতাযোৰ চব সন্দীপনে আনিছে বেগত। তাৰপিছত মোক ফোনটো দি দিয়ক। এতিয়া সিদ্ধাৰ্থে ক'লে ফোনটো নিদিওঁ, কাম আছে। সন্দীপনে বহুতবাৰ ৰিকুৱেষ্ট কৰিলে, আপুনি যি কাম আছে কৰি লওক, কৰি পেলাই ফোনটো দি দিয়ক, মই এইটো মই সমজাই দিম দাদাৰ বস্তু। চেষ্টা কৈছে কি এইটো মোৰোতো এতিয়া মোৰতো দায়িত্ব আছে। মইতো দাদা ঢুকাল মানে মইতো চিনৰ পৰা অহা নাই, সেইটো মই চাম।
মোৰ সিহঁতে কাকো দিয়া নিদিয়ে দাদা আপোনালোকে যেতিয়া জুবিন গাৰ্গৰ লগত আছিল, জুবিন গাৰ্গৰ বিভিন্ন দিশ চোৱা চিতা কৰিছিল, তেতিয়া আপুনি কালি স্পিচত এটা কথা কৈছে, সিদ্ধাৰ্থে আপোনালোকক আপোনালোকে এইবাৰ আঁতৰি থাকক বুলি বিভিন্ন প্লেনিং বিলাক আৰে কৰে বুলি কৈছে। সভাটো বিচৰা নাছিল নেকি? তেওঁলোকৰ প্লেনিঙত আজি ঘৰ বনাইছে, আজি ক'ৰবাত জাগা ইনগ্ৰেশ্যন কৰিব যাব, তাতে মিউজিচিয়ান নাই, আমিও নাই। তেতিয়া যদি আমি কওঁ যে এইটো যাব লাগিব জানো, এইটো তুমুক তেনেকুৱা আমাৰ অধিকাৰ নাছিল। কাৰণ সিদ্ধাৰ্থতে মেনেজমেণ্টে মানে আমাক তেতিয়া কৈছিলে আমি চাম ন, আমি আছো ন, ক'ত দাদা যাব লাগে, কিমান পইচা পাব লাগে, কিমান পইচা পাব নালাগে, দাদাই কাক পইচা দিব নিদিব, সেইটো আমি চাম। আপোনালোকৰ ডিউটি কৰক। মোৰ ডিউটি আছিল মিউজিক কৰা, ষ্টেজত বজোৱা, ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা, মিউজিক কৰা, বাছ মই এইখিনিতে থাকিম। এনে যদি তদন্ত কৰে তেনেহলে হয়তো ক'ৰবাত টকা পইচাৰ হিচাপবোৰৰ পৰা আৰম্ভ কৰি নিশ্চয় বহুত কথা চাগে পোহৰলৈ আহিব। ডেফিনেটলি আহিব চাগে, যিখিনি কথা চাগে ময়ো নাজানো, মোৰ জানিব মন যায়। দাদাই ইমান বছৰ যে গান গালে, অসমৰ চবতছে ধনী শিল্পী বুলি কালি কোনোবাই কৈছিলে, বাহিৰত কৈছে ছিংগাপুৰত, ৰিচ ছিংগাৰ ইণ্ডিয়া। চ' এইজন মানুহৰ লাষ্ট তেওঁ ইমান এনেকে মানে উইক হৈ পেলাই কিয় থাকিব লগা হ'ল? তেওঁ ঘৰটো বনাবলৈ আমাৰ এটা মিউজিচিয়ানক সুধিলে, আপোনালোকে আমাৰ যদি বাকী কেইজন মিউজিচিয়ানক সোধে চবেই ক'ব ঘৰটো বনাবলৈ কিয় দাদাই ফিটা কাটিব যাব লগা হ'ল, দাদাই ঘৰটো বনাবলৈ কিয় প্ৰগ্ৰেম কৰিব যাব লগা হ'ল, দাদাৰ পইচা ইমানেই নোহোৱা হৈ গ'ল। হ'ব নেকি? আৰু মই প্লিজ বাকীখিনি ইমান সাহসেৰে কথাখিনি কৈছে, এই সাহসটো ৰাখক আৰু যি সঁচা সেইখিনি তদন্তত আপুনি সহযোগ কৰক। আৰু সঁচাই কৈছো মানে হয় আমি জানো আপুনি মিউজিকৰ সৈতে জড়িত, সেইখিনিয়ে চাই, গতিকে সকলোৱে বিচাৰিছে। আৰু আজি আপুনি মানে কথাখিনি স্পষ্টীকৰণটো দি দিয়াৰ কাৰণে বহুত ভাল হ'ল। বিচাৰি আছিলে কিবা এটা কওক, বিচাৰি আছিলে কিবা এটা কওক, বহুত ভাল হ'ল। কাৰণ মানুহৰ মাজত বহুত হেৰি বেয়া হেৰি এটা মই বিচাৰি আছো দিবলৈ, মইতো কাক দিম? মই লাইভ আজিলৈকে আহি পোৱা নাই, কাক মই লাইভ কিয় আহিম? হেল্ল' তুমি হয় গমে পাব লাগে। মই লৈ আছো বিৰাটে অশেষ ধন্যবাদ। মই কেইটা বজাত নোৱাৰি নহয় অলপ হ'বই আৰু ঠিক আছে।